আমি যেতিয়া আৰম্ভণি কৰোঁ আৰম্ভণিৰ পৰা একদম লাষ্টলৈ বেঙেনা উঠোৱালৈ তেতিয়াহ'লে 30,000 মান টকা খৰচা হয়। এইবছৰ যেনেকুৱা দাম আছে এনেকুৱাত হ'লেতো আমি বহুত লাভৱান হ'ম বুলি আমাৰ এটা আশা আছে। এতিয়ালৈকে আমি 11 কুইণ্টেলমান চিঙা গৈছে। যিকোনো খেতি কৰি মানে আগতীয়াকৈ কৰিব পাৰিলে ভাল, দামটো থাকে। বেঙেনাৰ খেতি কৰিছে মৰিগাঁও জিলাৰ ৰাজামাঙৰ দুজন কৃষকে। আজি আমি আমাৰ দৰ্শকসকলক বেঙেনাৰ খেতি কেনেকৈ কৰিব লাগে বা বেঙেনা খেতি কোন সময়ত কৰিব লাগে, বেঙেনা কোনটো জাতৰ বেঙেনা খেতি কৰিলে ভাল বা বেঙেনা খেতিৰ বিভিন্ন পদ্ধতি আছে বা তাৰ কোনটো পদ্ধতিৰে কৰিলে আমাৰ কৃষকসকল আটাইতকৈ অধিক লাভান্বিত হ'ব আৰু এই যি ইয়াত বেঙেনা লাগিব সেইবিলাক বিক্ৰী কৰিব ক'ত বা ইয়াত কিমান টকা খৰচ হয় ইত্যাদি সকলোখিনি কথা আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম যে এই বেঙেনা খেতি কৰোঁতে খৰচ কিমান হ'ব, লাভ কিমান হ'ব, এই গোটেই কথাখিনি জনাব পদ্মেশ্বৰ নাথ আৰু মণ্টু নাথ দাদাই। তেওঁলোকে দুজনে এই বেঙেনা খেতি কৰিছে। দাদা নমস্কাৰ। নমস্কাৰ। হয়, কেনেকুৱা ভালে আছে? আছোঁ ভালে আছে। কেনেকুৱা হৈছে খেতি পথাৰ বৰ্তমানলৈ ভালে আছে। এইবাৰ এইটো কোনটো জাতৰ বেঙেনা খেতি কৰিছে আপুনি? এইটো আমাৰ লোকেল জাত হয় নেকি? হয়। লোকেল জাতটো কৰিলে এনে ভাল নে? লোকেল জাতটো তাৰমানে গ্ৰাহকে বেছি বিচাৰে লোকেল জাতটো আৰু সোৱাদো ভাল। সেইটো কিমান বিঘা মান কৰিছে ক'লে? ইয়াতে 3 বিঘা আছে টোটেল। 3 বিঘা আছে। এইখিনি লগাইছিলে কেতিয়া দাদা? এইটো লগাইছোঁ আমাৰ প্ৰায় 2.5 মাহ হৈছে। 2.5 মাহ হৈছে ন? দাদা হয়, মই আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ ওচৰতে আছে পদ্মেশ্বৰ দাদাৰ পৰা দুটামান কথা আমি জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। হয়, মই এই বেঙেনা খেতিটো আমাৰ এতিয়া বৰ্তমান 2 মাহ 20 দিন চলি আছে। আমি প্ৰথম যেতিয়া লগাইছিলোঁ, প্ৰথম লগাওঁতে আমাৰ মানে বহুত ভয়কৈ আমি লগাইছিলোঁ। তেতিয়া নহয় আমি আগৰ পৰা লগাইছোঁ। এই লগাওঁতে মানে তেতিয়া কি হৈছে, খেতি এতিয়া বানপানী আছিলে আমাৰ বেঙেনাৰ লগৰ পৰা। হয়, এই যিখিনি মাটি আমাৰ বেঙেনা খেতি দেখিছে এইখিনিত পানী হোৱা নাছিলে, বাকীবিলাক পানীয়ে আছিলে। তাৰপিছতে আমি বহুত এটা মানে মনতে সাহ কৰি আমি বেঙেনাটো লগাইছোঁ। এইটো আমাৰ যিটো আমাৰ থলুৱা জাত, আমাৰ মানে আমি নিজে ৰাখিব পাৰোঁ, নিজে ৰাখি নিজে বীজটো পেলাই নিজে কৰিব পাৰোঁ। এই বেঙেনাটো আমি কৰিছোঁ। এই বেঙেনাটো খৰচা হয় প্ৰায় 30,000 মান টকা খৰচা হয়, কিন্তু বেঙেনা এবিঘা মাটিত মানে প্ৰথমতে ইমান খৰচা নহয়। আমি যেতিয়া আৰম্ভণি কৰোঁ আৰম্ভণিৰ পৰা একদম লাষ্টলৈ বেঙেনা উঠোৱালৈ তেতিয়াহ'লে 30,000 মান টকা খৰচা হয়। তাৰ ভিতৰতে অলপ ইফাল সিফাল হয়, কেতিয়াবা কম হয় কেতিয়াবা বেছি হয়, কিন্তু উৎপাদনটো যথেষ্ট হয়। এইবছৰ বহুত দাম আছে। এইবছৰ যেনেকুৱা দাম আছে এনেকুৱাত হ'লেতো আমি বহুত লাভৱান হ'ম বুলি আমাৰ এটা আশা আছে। কেতিয়াবা ছিঙি আছে আপোনালোকে? এতিয়া আমাৰ 1 মাহ হ'ল ছিঙা। 1 মাহ 10 দিন হ'ল আমাৰ ছিঙা। 10 দিনত কিমানমান ছিঙিলে? এতিয়ালৈকে আমি ধৰক 11 কুইণ্টেলমান চিঙা গৈছে। 11 এতিয়া বৰ্তমান 40ৰ পৰা 30 টকা। মানে ফিল্ডৰ পৰা 40 টকা? হয়, 30 টকা আমাৰ ফিল্ডৰ পৰা লৈ যাই আছে, আমি বজাৰত নিলে 40 টকা পাওঁ। নিজে নিলে 40 টকা? 40 টকা মানে যথেষ্ট মানে ভাল। হয়, এইবছৰ বহুত ভাল। এইবছৰৰ কাৰণে বেঙেনা খেতি বহুত ভাল, বহুত লাভৱান। হয়, আগতীয়াকৈ কৰিছোঁ। হয়। আমাৰ কৃষকসকলৰ পৰামৰ্শত আগতীয়াকৈ কৰিবলৈ চাব লাগে। হয়, আমাৰ মানে কৃষকসকলক এটা পৰামৰ্শ দিওঁ, আমি যিমান পাৰোঁ যিকোনো খেতি কৰি মানে আগতীয়াকৈ কৰিব পাৰিলে ভাল, দামটো থাকে, অলপ লাভৱান হোৱা যায়। কেতিয়াবাতো এনেকুৱা অসুবিধা হয় আমি টাইমমতে কৰিব পৰা নাযায় বাৰু, যিমান আগতীয়াকৈ চেষ্টা কৰিলেও সমস্যা থাকে, নোৱাৰোঁ। হ'লেও কৰিলে মানে চেষ্টা কৰিব লাগে, আশা এৰি দিব নালাগে। আমাৰ কৃষক বন্ধুসকলে চেষ্টা কৰিব লাগে মানে খেতি কৰিলে কোনোদিনে মানে হাৰ মানিব নালাগে, চেষ্টা কৰিব লাগে। এদিন নহয় এদিন ফল পাবই। হয়। তাৰপিছত আকৌ কোনোবাই এবাৰ লছ হ'লে এবাৰ উঠি যাব। যোৱা বছৰ কি হৈছে জানে, এতিয়া কথাৰ মাজত ক'ব লাগিব, যোৱা বছৰ 5 টকা কেজি বজাৰত নিলে নাখায় বেঙেনা, 5 টকা কেজিও নাখায়, এবাৰ 40 টকা 30 টকা। সেইকাৰণে মানে যোৱা বছৰ যিবিলাক কিছুমানে কৰি এইবছৰ বাদ দিছে, কিন্তু আমিতো যোৱা বছৰো কৰিছোঁ এইবছৰো কৰিছোঁ। কিয় কাৰণে যোৱা বছৰ আমি লছ খাইছোঁ, বৰ বেছি লাভৱান হোৱা নাই, লছ হোৱা নাই, বৰ বেছি লাভৱানো হোৱা নাই। এবাৰ কিন্তু আমাক লাভ হ'ব বুলি আমাৰ পূৰা আশা আছে। মানে ৰিস্ক ল'ব লাগিব ন? ৰিস্কো ল'ব লাগিব আৰু হাৰিলেও মানে এৰি দিব নালাগিব। হয়।